আমার যোগ্য নেতা লাগে, কিন্তু বাঘের নিচিনা গৰজুক বাৰে সেইটো নেতা লাগে। চিন্তাৰ ন্যায় পোৱা নাই এতিয়ালৈকে। পাৰ্টি চাৰ্টি মই এটা ভবা নাই কাক সময়ত দেখা যাব। জুবিনদাৰ ন্যায় বিচাৰি আছে। অঁ এতিয়া নাই 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 ভয় কিয় খাম? মামাক কিয় ভয় খাম? মামা কি মামাক আমিহে CM বনাইছোঁ। মামাক ভয় খাবলৈ আপোনাৰ একো নাই। মামাহে আমাক ভয় কৰিব। কংগ্ৰেছৰ মিত্ৰতাও বিচাৰে। কংগ্ৰেছে আমাক অকল টুপি পিন্ধোৱা ৰাজনীতি এইবিলাক মুখ্যমন্ত্ৰীৰ আসনত বহি এইবিলাক হ'লেও মানে আমাৰ বিধায়ক মহোদয়ে 5 বছৰে যিখিনি কাম কৰিছে আমাৰ দুখীয়া ৰাইজৰ বা ৰাস্তা ঘাটৰ সকলো অনুদানৰ পৰা মুজিবৰ বহুত আগবাঢ়ি আছে। তিনি আছে 15 বছৰো এইখিনি কাম কৰা। নমস্কাৰ, আজাদ বাণীৰ এক বিশেষ অনুষ্ঠান ৰাইজে কাক বিচাৰে। আজি আমাৰ যাত্ৰা দলগাঁও সমষ্টিলৈ। দলগাঁও সমষ্টিৰ প্ৰায় 3,20,000 সংখ্যা ভোট আৰু তাৰে 90% সংখ্যালঘু সমাজৰ ভোট। 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ কেইবাজনো টিকিট প্ৰত্যাশী। তাৰে ইলিয়াছ আলী ডাঙৰীয়া 3 বাৰৰ 2006, 11 আৰু 16 চনৰ বিধায়ক। AIUDFৰ বৰ্তমানৰ বিধায়ক মুজিবুৰ ৰহমান ডাঙৰীয়া, ৰাইজৰ দলৰ আজিজুৰ ৰহমান ডাঙৰীয়া, লগতে আৰু কেইবাজনো প্ৰাৰ্থী। এতিয়া আমাৰ মূল প্ৰশ্ন হৈছে ৰাইজে কাক বিচাৰে, আৰু সেয়ে আমি জানিবলৈ, এই ৰাইজৰ উত্তৰ জানিবলৈ আমি দলগাঁও সমষ্টিৰ গাঁৱে ভূঞে সকলো ঠাইতে আজাদ বাণীৰ তৰফৰ পৰা এটা দলে যাব আৰু ৰাইজৰ কণ্ঠ শুনিব। এই আমাৰ যাত্ৰাৰ আৰম্ভণি। মই যিহেতু আজি আপোনালোকে কৈছোঁৱে দলগাঁৱৰ সমষ্টি চকে কোণে ইতিমধ্যে আমি সাধাৰণ ৰাইজে কেনেকুৱা প্ৰাৰ্থী বাছনি কৰিব তাৰ বিষয়ে যিহেতু আজি আমি এটা ছাৰ্ভে কৰি আছোঁ, আৰু বৰ্তমান মই উপস্থিত আছোঁ যি বটাবাৰী বুলি কয় সেইখিনিত দেখা গৈছে চাহ দোকানৰ সন্মুখত। কি ক'ব এই দলগাঁও সমষ্টিত কেনেকুৱা উন্নয়ন হৈছে বা কেনেকুৱা প্ৰাৰ্থী বিচাৰিব? আমি জনামতে বহুত উন্নয়ন হৈছে। আমি মানে ব্লেক টিপ মৰা প্ৰাৰ্থী আমি নিবিচাৰোঁ। যিটো 15 বছৰ আমি চাইছোঁ ব্লেক টিপ মৰা পাৰ্টি, হাইকমাণ্ডৰ কথাত গৈ এছেম্বলিত টোপনি মৰা পাৰ্টি আমি নিবিচাৰোঁ। আমি এইটো কংগ্ৰেছে হয়, 15 বছৰ কংগ্ৰেছে খাই গ'লে ইয়াৰ পৰা। ব্লেক টিপ মাৰি বহি থাকিল এছেম্বলিত, হাইকমাণ্ডৰ কথাত উঠা বহা কৰা। এই দলগাঁও সমষ্টিত আমাৰ সংখ্যালঘুসকলৰ কিবা ক'বলৈ সাহস নাই আমাৰ কংগ্ৰেছী বিধায়কৰ, কাৰণ সিহঁতৰ টিকট কটা যাব। আমাৰ সমস্যাই থাকি গ'ল। আমাৰ ইয়াত ধৰক 70 বছৰৰ পিছত আমি পাত্তা পোৱা নাই। এইবাৰ আমাৰ সন্মানীয় বিধায়ক মুজিবুৰ ৰহমান ডাঙৰীয়াৰ প্ৰচেষ্টাত আমি পাত্তা পাবলৈ সক্ষম হৈছোঁ। মই নিজেও পাত্তা পাইছোঁ। এই দলগাঁও সমষ্টিত সমস্যা কি কি? প্ৰধান সমস্যাটো কি? সমস্যা ধৰক গৰাখহনীয়া, যিটো আমাৰ বিধায়কে প্ৰচেষ্টা চলাই আছে। এইটো আমাৰ ৰাঙাগড়াটো ববপুৰ ইতিমধ্যে কাম আৰম্ভ হ'ব, আৰু আমাৰ গিলাজাৰীৰ পৰা চামপুৰলৈকে কাম চলি আছে। আমি যিজন বিধায়ক পাইছোঁ আমি যথেষ্ট সুখী। মুঠতে আমি ব্লেক টিপ মৰা, আনৰ কথাত উঠা বহা কৰা বিধায়ক আমি নিবিচাৰোঁ। যে এছেম্বলিত গৈ টোপনি মাৰক তেনে বিধায়ক আমি নিবিচাৰোঁ। আমি সুখী, আমি সুখ অনুভৱ কৰিছোঁ যে 70 বছৰ পিছত আমি এনে এজন বিধায়ক পাইছোঁ যিজনে নেকি উন্নয়ন। বৰ্তমান মুজিবুৰ ছাৰে যিখিনি উন্নয়ন আমাৰ দলগাঁও সমষ্টিত কৰিছে, 70 বছৰ কংগ্ৰেছে আমাক অকল টুপি পিন্ধোৱা ৰাজনীতি কৰিছে। 70 বছৰ যদি কংগ্ৰেছে আমাক এই সংখ্যালঘু মানুহখিনিক আজি মাটিৰ পট্টা দিলে হয়, আজি ডিভোটৰ সমস্যা সমাধান কৰিলে হয়, আজি আমাৰ ডিটেনশ্যন কেম্পৰ সমস্যা সমাধান কৰিলে হয়, আজি বিজেপি চৰকাৰে আমাক এই ধৰণৰ অন্যায় অত্যাচাৰ কৰিব নোৱাৰিলে হয়। বিজেপি আমাৰ প্ৰকাশ্য শত্ৰু, কিন্তু আমাৰ গোপনীয় শত্ৰু হৈছে একমাত্ৰ কংগ্ৰেছ দল। এই কংগ্ৰেছ দলক আমি দলগাঁও সমষ্টিৰ পৰা এইবাৰ ধূলিসাৎ কৰিম। কোনো মানুহে কংগ্ৰেছ দলক ভোট নিদিয়ে বুলি আমি পণ লৈছোঁ। আমি মুজিবুৰ ছাৰৰ নেতৃত্বত যোৱা 5টা বছৰত আমি যি ধৰণে উন্নয়ন পাইছোঁ, এনেকুৱা উন্নয়ন আমি সপোনতো দেখা নাই, আৰু আমি আশা কৰোঁ কোনো তেনেকুৱা আৰু তেখেতৰ লগত কণ্টেষ্টত আহিব পৰা বিধায়ক আৰু তেখেতৰ লগত নাহিব। ধন্যবাদ। আৰু আছে সাধাৰণ ভোটাৰ, সিহঁতৰ লগত কথা পাতি আছোঁ। দলগাঁৱৰ মূল সমস্যাটো দলগাঁৱৰ বহুত সমস্যা, আপোনাৰ মাটিৰ পট্টা, ৰাস্তা ঘাট, মাতাবৰী,
যিখিনি কাম মুজিবৰ ছাৰে কৰিছে ভালে কৰিছে, ভাল লাগিছে। এইবাৰ 26ত মুজিবৰ ছাৰকে ভোট দিম। মই জনামতে দলগাঁৱৰ ডাঙৰ এটা সমস্যা হৈছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া ৰোধৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিছে? এই মাথাউৰিৰ কাম আনিছে 46 কোটি কিমান লাখ টকা, প্ৰায় 50 কোটি টকাৰ কাম আনিছে। আৰু নিশ্চয়কৈ ইতিমধ্যে দলগাঁৱৰ প্ৰান্তে প্ৰান্তে আমি অনুসন্ধান এটা চলাই ৰাখিছো আৰু আপোনালোকে চাই থাকিব আজাদবাণী। আমি দেখুৱাই যাম সমষ্টিত কেনেধৰণৰ উন্নয়ন কৰিছে কোন বিধায়ক বা সাধাৰণ ৰাইজে কোন চৰকাৰ বিচাৰে, ৰাইজে বিচাৰে কাক অনুষ্ঠান চোৱাৰ বাবে। এই দলগাঁও সমষ্টিত এই যোৱা 5 বছৰত কেনেকুৱা উন্নয়ন দেখা পাইছে কি ক'ব? এই দলগাঁও সমষ্টিত মানে যোৱা 15 বছৰৰ ইলিয়াছ ছাৰ আছিলে, তাতকে মুজিবৰ ছাৰ আহোঁতে আর কি দলগাঁও সমষ্টিত ভাল হৈছে। মুজিবৰ ছাৰে মাটিৰ উন্নয়ন কাম কৰিছে, মানুহৰ মানে দলগাঁও সমষ্টিৰ অভিযোগ কি বোলা বস্তুগিলা মানে উত্থাপন কৰিছে, কৰোঁতে আস্থা ঘাটেৰ কাম কৰিছে, এইটো কাৰণে মুজিবৰ ছাৰে ভাল কৰিছে। এই বটাবাৰী সমষ্টিত সমস্যা কি আছিলে, কি সমাধান হৈছে? বৰ্তমান বটাবাৰী মুজিবৰ ছাৰেৰে বেছি আছে মানুহ। মানে কি কি সমস্যা ইয়াৰ সমাধান হৈছে? আস্থা ঘাটের কামটো ভাল হয়েছে। আর ধরুন তারপরে এই যে স্কুল কলেজত আগত মানুষ এই টিচার গিলা আছিল না, মানে ছাত্রগিলা যাই বেঞ্চত এনেই বহি থাকিলে হয়, মাস্টার না আছিল, এতিয়া মাস্টার শাস্ত্র আহিছে, এইটোৰ কাৰণে ভাল হৈছে। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা? স্বাস্থ্যৰ ক্ষেত্ৰত মানে হস্পিটেল চিকিৎসা আগতে যিবিলাক হস্পিটেল মানে আমাৰ ইফালে মানে ভাল হৈছে, আগতকৈ অলপ ভাল হৈছে। তো কেনেকুৱা প্ৰাৰ্থী বিচাৰিব এইবাৰ নিৰ্বাচনত? এইবাৰ মানে যিকোনো যোগ্য পাৰ্টি হ'ব লাগে আৰু কি, মুজিবৰ ছাৰৰ নিচিনা পাৰ্টি লাগে আৰু। নিশ্চয়কৈ সাধাৰণ ৰাইজৰ মতামত আৰু ইয়াত আৰু সাধাৰণ ৰাইজে জানিবলৈ যত্ন কৰিম যে আচলতে কেনেকুৱা প্ৰাৰ্থী বিচাৰিব। যিহেতু আসসালামু আলাইকুম। আমাৰ যোগ্য মানুহ লাগে, তেনেকৈ গাইমুখী MLA আমাৰ নালাগে। 15 বছৰতো কৰিলোঁ, যি হ'লে কাৰণ এতিয়া আমাৰ যোগ্য MLA লাগে। আমি এইবাৰ 5 বছৰ গ'ল, মুজিবৰ ছাৰ আমাৰ যিখিনি কৰিছে বহুত উন্নতি কৰিছে, ভাল লাগিছে, তেনেকৈ MLA লাগে। মোৰ এইখিনি মোৰ বক্তব্য সামৰিছোঁ। আৰু আছে আপুনি কি ক'ব? বিগত 15 বছৰৰ তুলনাত এই 5 বছৰত যেনেকুৱা কাম উন্নয়ন কৰিছে আমাৰ মুজিবৰ ছাৰে, আমি যোগ্যতাৰ ভিত্তিত ৰাইজেও মুজিবৰ ছাৰকে বিচাৰে আৰু আশে পাশে যিমান চৰ্চা মুজিবৰ ছাৰৰে আছে। কেনেকুৱা প্ৰাৰ্থী বিচাৰিব দলগাঁও সমষ্টিৰ? অহা নিৰ্বাচনত আমাৰ যিজন প্ৰাৰ্থী বৰ্তমান চলি আছে সেইজন প্ৰাৰ্থীকে আমাৰ লাগে, আৰু সেইজন প্ৰাৰ্থীত আমাৰ যিমান MLA পাৰ হৈ গৈছে সিহঁততকৈ এইজন MLA আমাৰ যথেষ্ট কাম কৰিছে উন্নয়নৰ বাবে, স্বাস্থ্যৰ বাবে, আৰু গাঁৱৰ যিবিলাক উন্নয়ন ৰাস্তা ঘাট এইবিলাক কৰিছে, স্বাস্থ্যৰ ক্ষেত্ৰত কাম কৰিছে। এইবিলাক কামে আমাৰ আৰু কিছুমান উন্নয়ন আছে, মানে গাঁৱৰ টিবিলাক উন্নয়ন পাইছে আৰু বৃদ্ধসকলেও পাইছে, তাৰপিছতো বিধৱাসকলেও পাইছে, যথেষ্ট পাইছে। এই হিচাপে আমি এইজন MLAকে আমি বিচাৰোঁ। আমাৰ দলগাঁও সমষ্টিৰ ৰাইজে বিশেষকৈ বিচাৰিছে তাৰমানে শিক্ষিত মানুহ আৰু সবল নেতৃত্ব দিব পৰা, বিধানসভাত যাতে সবল নেতৃত্ব দিব পাৰে, আৰু আমাৰ দলগাঁও সমষ্টিৰ যি মুখ্য সমস্যাবোৰ যাতে ভালকৈ দাঙি ধৰিব পাৰে, তেনেকুৱা এজন উপযুক্ত প্ৰাৰ্থী আমি দলগাঁও সমষ্টিৰ পৰা বিচাৰোঁ। তেনেকুৱা প্ৰাৰ্থী আছে। আমাৰ যিজন বৰ্তমানৰ তাৰমানে বিধায়ক মুজিবুৰ ৰহমান ছাৰ, তেখেতে একেবাৰে বহুত সবল শক্তিশালী কণ্ঠৰে আমাৰ দলগাঁও সমষ্টিৰ যিবিলাক সমস্যা মানে বিগত দিনত বিধানসভাত তুলি ধৰা আমি দেখা পাইছোঁ, আৰু সেই হিচাপে আমি বহুত সন্তুষ্ট তেখেতৰ ওপৰত। আৰু অনাগত দিনৰ বাবে দলগাঁও সমষ্টিৰ পৰা তেখেতকেই বেছিভাগ মানুহে বিচাৰি আছে। আমি যি সাধাৰণ ছাৰ্ভেত যি গম পাইছোঁ, তেখেতকে বেছিভাগ মানুহে বিচাৰি আছে দলগাঁও সমষ্টিৰ পৰা। সাধাৰণ ভোটাৰ আছে, জানিবলৈ যত্ন কৰিম। আপুনি কি ক'ব, কেনেকুৱা নেতৃত্ব আসসালামু বিচাৰিব? আলাইকুম। আমাৰ মুজিবৰ ছাৰেতো খুব ভাল, বিধানসভাত যেনেকৈ কৈ থাকে খুব ভাল লাগে, আমাৰ এইটো নেতা লাগে। কিন্তু AIUDF চৰকাৰ গঠন কৰাটো সম্ভৱ নহয় অসমত, তো কাৰ লগত মিলি চৰকাৰ গঠন কৰাটো বিচাৰিব? সেইটো পিছত দেখা যাব, সেইটো নেতাবিলাক কি কৰে সেইটো পিছত দেখা যাব, কিন্তু আমাৰ যোগ্য নেতা লাগে। কিন্তু বাঘের নিচিনা গৰজুৰ পাৰে সেইটো নেতা লাগে। এইটো কিমান যিমান নেতা আহি আছে এইবিলাক কাম নাই। আমাৰ এইটো ছাৰ খুব ভাল মুজিবৰ নেতা, তাকি লাগে না। মানে বাঘক ভোট দিব? হ্যাঁ, বাঘত দিম। টাইগার নিচিনা বাহ। বিধানসভা নিৰ্বাচনত কেনেকুৱা প্ৰাৰ্থী বিচাৰিব আপোনালোকে দলগাঁওখনত?
দলগাঁও সমষ্টিৰ যোগ্য প্ৰাৰ্থী দিছে কেনেকুৱা যোগ্য প্ৰাৰ্থী হিচাপে? মুজিবুৰ ৰহমানক কিয়? তেওঁৰ দক্ষ আছে, বিধানসভাত কথা ক'ব পাৰে, আৰু বাকী যিবিলাক গ'ল এইবিলাকতো আৰু কথা নকয় নহয়, মুছলমানৰ কাৰণে কথা নকয়। এই ৰাস্তা ঘাট চাট বনাই আছে। আৰু অসমৰ যিটো বৰ্তমান পৰিস্থিতি, কাৰ চৰকাৰ হোৱাটো বিচাৰে? কংগ্ৰেছ চৰকাৰ বিচাৰো, কিন্তু সিহঁতৰ চাবলৈ ভাল পাওঁ। কংগ্ৰেছৰ চৰকাৰ বিচাৰি আছে, আপোনালোকে আকৌ দলগাঁও সমষ্টিত AIUDF-ৰ প্ৰাৰ্থীক ভোট দিব। কাৰণ দেশক ভোট দিলে সিহঁতৰ 20-25টা ML পালে কংগ্ৰেছৰ লগত মিলি থাকিব। মানে এক কথাত ক'ব গ'লে AIUDF আৰু কংগ্ৰেছৰ মিত্ৰতাও বিচাৰে আপোনালোকে। বিচাৰো, কি বিচাৰে? মিত্ৰতা বিচাৰো, সিহঁতে চৰকাৰ কৰিলে সিহঁতৰ লগত ল'ব লাগিব। আজি আমাৰ দলগাঁও সমষ্টিৰ আমাৰ বিধায়ক মুজিবুৰ ৰহমান বহুত ভাল কাম কৰিছে। ৰাস্তা ঘাট, কলেজ, মাৰ্কেট, ৰেল, আমাৰ বিচমাৰীৰ হেৰি কৰিছে, মাটিৰ পাট্টা দিছে। ইয়াৰ কাৰণে আমি মুজিবুৰ ৰহমানক ভাল পাওঁ। মানে আপোনালোকে দল চাই ভোট দিব নে প্ৰাৰ্থী চাই ভোট? আমি দলো চাওঁ, পাৰ্টিও চাওঁ, আমাৰ মুজিবুৰ ৰহমানেই চাওঁ। মানে ঘটনাটো হ'ল কি, যিহেতু AIUDF-এ চৰকাৰ গঠন কৰাটো সম্ভৱ নহয়, তো গতিকে কাৰ লগত মিলি চৰকাৰ গঠন কৰাটো বিচাৰে? আমাৰ এইটো কথা পিছত, এইটো চৰকাৰ কোন লগত কৰিব এইটো কথা পিছত। এতিয়া আমাৰ দলগাঁও সমষ্টিৰ বিধায়ক মুজিবুৰ ৰহমানক আমি ভাল পাওঁ। আমাৰ বহুত ৰাইজৰ কাম কৰিছে, স্কুল কলেজ, ৰাস্তা ঘাট, মাটিৰ পাট্টা আমাৰ বহুত হৈছে, উন্নয়ন বহুত হৈছে আমাৰ। তো ইতিমধ্যে দেখা গৈছে হিমন্তই কৈছে যে সংখ্যালঘুৱে কংগ্ৰেছত ভোট দিব, অৰ্থাৎ যিটো দেখা গৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া বিভিন্ন সভাত বা প্ৰেছ মিট যেতিয়া দিয়ে, ভাষণ দিয়ে, মিয়াক মানে খেদিব। এই সন্দৰ্ভত কি ক'ব? ইয়াত দেখা গৈছে সংখ্যালঘু বা মুছলমান সম্প্ৰদায়ৰ মানুহটো এই সমষ্টিত বেছি, তো এই মানুহবিলাকে কেনেকুৱা ধৰণে প্ৰত্যুত্তৰ দিব? এইটো ধৰক এইটো ইলেকশ্যনৰ পিছত হ'ব, ইলেকশ্যনৰ আগত নহয়। ইলেকশ্যনতো যিটো পাৰ্টি আমাৰ দলগাঁও সমষ্টিৰ বিধায়ক মুজিবুৰ ৰহমান বা অন্য দল আছে, আৰু এইটো চৰকাৰ ক'ত ভোট দিব, ৰাইজে ক'ত ভোট দিব নিদিব, এইটো হ'ব পিছত। এইটো আমাৰ বিধায়কে জানিব আৰু আমাৰ ৰাইজে জানিব। ইয়াৰ আগত যিজন বিধায়ক আছিলে, প্ৰায় 15 বছৰ আছিলে, সেইটো কাম নাই, সেইটো কাম কৰাও নাই, দলগাঁও সমষ্টি কাম কৰা নাই। সেইটো এতিয়া মুজিবুৰ ছাৰে কাম কৰিছে, ভাল কাম কৰিছে, মই সেইটোৱে মোক এইবিলাক সব অগণতান্ত্ৰিক কথা। মুখ্যমন্ত্ৰীৰ এইবিলাক সব অগণতান্ত্ৰিক কথা। সেই 2026-ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব। আৰু যিটো কথা সুধিছে, আজিৰ এই সমাজৰ উন্নতি কৰিবলৈ হ'লে আমাৰ যোগ্য প্ৰতিনিধিৰহে দৰকাৰ, চৰকাৰৰ দৰকাৰ নহয়। আমি যোৱা বহু বছৰ ধৰি ভোট দি আছো। এই যোৱা 5 বছৰত মুজিবুৰ ৰহমান ডাঙৰীয়াই আমাৰ দলগাঁও সমষ্টিৰ কাৰণে যি উন্নয়ন কৰিলে, এক মানে অভিলেখযোগ্য। আজি 10,000 বিঘাৰ ওপৰত মাটিৰ পট্টা দিছে, স্কুল কলেজ ঘাট সব ক্ষেত্ৰতে উন্নয়নৰ বন্যা বোৱাই দিছে। তেওঁ এজন সুশিক্ষিত, এজন দক্ষ, এজন যুৱ নেতা। তেওঁ খালি দলগাঁও সমষ্টিৰে লিডাৰ নহয়, তেওঁ গোটেই অসমৰ মাইনৰিটি মানুহৰ এজন ডাইনেমিক লিডাৰ। সেয়ে এইবাৰ আমি 2026-ত তেখেতক আমি আকৌ বিচাৰো, আৰু তেখেতৰ দীৰ্ঘায়ু আমি কামনা কৰিছো। তেখেতে 2026-ত জিকি আহি আমাৰ দলগাঁও সমষ্টিৰ লগতে গোটেই অসমৰ মাইনৰিটি মুছলমান মানুহৰ নেতৃত্ব দিয়ক। আৰু এটা কথা কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে মিয়া চালক, যিবিলাক বাহন চালক আছে, যদি 5 টকা ভাড়া হয় 4 টকা দিব কৈছে। এইটো কি এইবিলাক মুখ্যমন্ত্ৰীৰ আসনত বহি এইবিলাক কথা ক'ব নোৱাৰে। এইবিলাক সব অগণতান্ত্ৰিক কথা। এইবিলাক তেখেতে যোগ্য প্ৰত্যুত্তৰ 2026-ত পাব ইনশাআল্লাহ। তেখেতে যিবিলাক ভং ভাং কথা কৈ আছে, এইবিলাক কথাত আমাৰ মাইনৰিটি মানুহখিনি কেতিয়াও মানে বিচলিত নহওঁ। আমি ঐক্যবদ্ধভাৱে এইবাৰ আমাৰ দলৰ হজৰত মৌলানা বদৰুদ্দিন আজমল সাহেবৰ নেতৃত্বত আমাৰ গোটেই অসমত কমেও 25ৰ ওপৰত আমি আসন জিকি আছো, আৰু জিকাৰ পিছত এইবাৰ আমি যোগ্য প্ৰত্যুত্তৰ আমি দিম। মই জানিবলৈ যত্ন কৰিম। তাৰপিছতে আপুনি এই সমষ্টিৰ মানুহ, হয়, মই লোকেল। তো সাধাৰণ ভোটাৰ হিচাপে এই নিৰ্বাচনত কেনেকুৱা প্ৰাৰ্থী বিচাৰিছে? পাৰ্টি ধৰক এতিয়া কি ক'ম, আমাৰ জুবিনদাৰ ন্যায় পোৱা নাই এতিয়ালৈকে। পাৰ্টি চাৰ্টি মই এটা ভবা নাই কাক ভোট দিম, এইটো সময়ত দেখা যাব। জুবিন দাই ন্যায় বিচাৰি আছে। এতিয়াও বিচাৰি আছো। কাৰ কাৰণে মানে জুবিন দাই কাৰ কাৰণে ন্যায় পোৱা নাই বুলি ভাবে?
কাৰ কাৰণে পোৱা নাই এইটো আমি কি ক'ম, সৰু সুৰা মানুহে সেইবোৰ ক'ব গ'লেতো আমাৰ জেলত যাব লাগিব। সেইবোৰত মাথা মাৰা নাই। মানে আগতে আপুনি নকয়, যেতিয়ালৈকে মানে ইলেকশ্যনৰ দিন বাৰ ঘোষণা নহয় তেতিয়ালৈকে নকয়। তেতিয়ালৈকে নকওঁ। মানে এক কথাত ক'ব গ'লে মামাক ভয় খাই আছে। নাই ভয় কিয় খাম, মামাক কিয় ভয় খাম? মামাক আমিহে CM বনাইছো, মামাক ভয় খাবলৈ আপোনাৰ একো নাই। মামাহে আমাক ভয় কৰিব, মামাক কিয় ভয় কৰিম? মামা যে কৈ আছে মিয়াৰ ভোট নালাগে, মিয়াক এইবোৰ ইলেকশ্যনৰ কাৰণে এনে কয়, আকৌ কেতিয়াবা কয় লাগে। এইবিলাক মানে নধৰে আপোনালোকে। এইবিলাক আমি কেয়াৰ নকৰোঁ। এই দলগাঁও সমষ্টিত কেনেকুৱা মানে আপোনালোকে প্ৰাৰ্থী চাই ভোট দিব নে পাৰ্টি চাই ভোট দিব, মানে দল চাই ভোট দিব? এনেতো আমাৰ ভোটটো প্ৰাৰ্থী চাই দিব লাগে, কাৰণ আমাৰ উন্নতি লাগে, ৰাস্তা ঘাটৰ বিষয়ে কিবা কাম বন হ'ব লাগে, লগতে শিক্ষাৰ ক্ষেত্ৰত বা স্বাস্থ্যৰ ক্ষেত্ৰত, এইবিলাক ক্ষেত্ৰত যোনখন চৰকাৰে কাম কৰে সেইখন চৰকাৰক ভোট দিয়াটো ভাল। গুৰুত্ব দিব, তাকে দিব লাগিব। এতিয়া পাৰ্টিৰ লগত কথা নাই আৰু, প্ৰাৰ্থীটো ভাল লাগে আমাৰ। দলগাঁও সমষ্টিৰ 1 নম্বৰ মাজগাঁৱত উপস্থিত আছে, আৰু মাজগাঁও বজাৰত ইতিমধ্যে সাধাৰণ ৰাইজৰ পৰা জানিবলৈ যত্ন কৰিম যে আচলতে অহা বিধানসভা নিৰ্বাচনত কেনেকুৱা প্ৰাৰ্থী বিচাৰিব এই দলগাঁও সমষ্টিৰ সাধাৰণ ৰাইজ। তো মই গতিকে ইয়াৰ সাধাৰণ যিবিলাক ভোটাৰ আছে সিহঁতৰ পৰা জানিবলৈ যত্ন কৰিম। আচলতে পৰা আপুনি দলগাঁও সমষ্টিৰ এই মানে এই মাজগাঁও যিটো 1 নম্বৰ মাজগাঁও, ইয়াতে কেনেকুৱা মানে আপোনালোকে কেনেকুৱা প্ৰাৰ্থী বিচাৰি অহা নিৰ্বাচনত ভোট দিব? চাওক, দলগাঁও সমষ্টি স্বাধীনতাৰ পিছৰ পৰা আজিৰ তাৰিখত দলগাঁও সমষ্টিৰ বিধায়ক মুজিবুৰ ৰহমান চাহাবৰ যি কৰ্মদক্ষতা আৰু দলগাঁৱৰ চুকে কোণে যিমানবোৰ সমস্যা আজি বিধানসভা মজিয়াত তেখেতে ধাৰাবাহিকভাৱে আৰু সুযোৰে উত্থাপন কৰি তেখেতে যি ধৰণে কাম কঢ়িয়াই লৈ আহিছে, দলগাঁওবাসীৰ যি উন্নয়ন তেখেতে কৰি আছে, গতিকে আমি মুজিবুৰৰ নিচিনাই নেতা বিচাৰোঁ। আকৌ মুজিবুৰ দলগাঁও সমষ্টিৰ পৰা বিধায়ক হ'ব, এক খাটাং হৈ পৰিছে। গতিকে আপোনালোকে দল চাই ভোট দিব নে মানে প্ৰাৰ্থী চাই? নাই, দল চাই ভোট দিম মানে দলটো দিব লাগিব, কাৰণ হজৰত মৌলানা বদৰুদ্দিন আজমল আল কাশ্মী চাহাবৰ নেতৃত্বত অসমৰ লাঞ্ছিত বঞ্চিত জাতিৰ হৈ যি সংগ্ৰাম গণতান্ত্ৰিকভাৱে আৰম্ভ কৰিছে, সেইফালে গ'লেও কিন্তু আমি UDFকে ছাপোৰ্ট কৰিব লাগিব। আৰু বিধায়কৰ দক্ষতাৰ ফালে যদি আমি দেখা পাওঁ, তেতিয়াহ'লে দলগাঁৱৰ বিধায়ক মুজিবুৰ ৰহমান চাহাবে দলগাঁও সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত, তেখেতে শৈক্ষিক ব্যৱস্থাৰ ক্ষেত্ৰত, গৰাখহনীয়াৰ ক্ষেত্ৰত কওক, আপুনি ৰাস্তা ঘাটৰ ক্ষেত্ৰত তেখেতে যি ধৰণৰ কাম কাজ কৰি আছে, ইয়াৰ পৰা স্পষ্ট হয় যে আমি এনেকুৱা ধৰণৰ নেতা নিৰ্বাচন কৰা দৰকাৰ। আৰু অসমত কাৰ চৰকাৰ বিচাৰিব? অসমত চাওক, আমি অসমত কিন্তু আমি এনেকুৱা এটা চৰকাৰ বিচাৰোঁ যি চৰকাৰে সাম্প্ৰদায়িক নকৰে, সেইটো চৰকাৰ আমি বিচাৰোঁ। তেতিয়া কংগ্ৰেছক নিশ্চয় চৰকাৰ বিচাৰিব? নিশ্চয় কংগ্ৰেছ, ৰাইজৰ দল, UDF চবেই মিলি যদি এটা মানে সাম্প্ৰদায়িক নোহোৱা চৰকাৰ যদি এটা অসমত আনিব খোজে, তেতিয়াহ'লে নিশ্চয় আমি ছাপোৰ্ট কৰিব লাগিব। কিছুমানে মানে কংগ্ৰেছৰে কিছুমান নেতাই অভিযোগ কৰিছে যে AIUDF বিজেপিৰ বি টিম বুলি, সেই সন্দৰ্ভত কি? চাওক, হজৰত মৌলানা বদৰুদ্দিন আজমল আল কাশ্মী চাহাবে যেতিয়া অসমক কংগ্ৰেছ চৰকাৰৰ দিনতে যেতিয়া অসমৰ লাঞ্ছিত বঞ্চিত এই জনসাধাৰণবিলাকক ডিভোটাৰ ডিটেনশ্যন কেম্প, নাগৰিকত্ব সমস্যা সৃষ্টি কৰি আজিৰ তাৰিখত এই খাটি খোৱা জাতিটোক আজি যিমান পিছলৈ ঠেলি দিলে, সেই দলটো আকৌ বদৰুদ্দিন আজমল চাহাবক সাম্প্ৰদায়িক দল ক'বই, কাৰণ বদৰুদ্দিন আজমল চাহাব যেতিয়া এই দলটো সৃষ্টি হোৱাৰ পিছতে যেতিয়া অসমৰ লাঞ্ছিত বঞ্চিত জনসাধাৰণৰ মানে সংগ্ৰাম কৰি আছে, এই জাতিটোক যেতিয়া বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰি আছে, তেতিয়া কিন্তু কংগ্ৰেছৰ কিছু লোকচান হৈছে, যাৰ কাৰণে তেখেতসকলে এটা মিছলীয়া এটা অভিযোগ কিন্তু বদৰুদ্দিন আজমল আল কাশ্মী চাহাবক দিছে। এয়া কিন্তু সঁচা কথা। হয়, নিশ্চয়কৈ আৰু সাধাৰণ ভোটাৰ আছে, জানিবলৈ যত্ন কৰিম যে আচলতে কেনেকুৱা প্ৰাৰ্থী বিচাৰিব। কি ক'ব, কেনেকুৱা প্ৰাৰ্থী বিচাৰিব? মানে যুৱ প্ৰজন্ম আমাৰ বাবে আমাৰ দলগাঁও সমষ্টিত যিমান MLA আছিল আগতে, সকলোতকৈ আটাইতকৈ বেছি ভাল কাম কৰিলে মুজিবুৰ ছাৰে কৰিছে। আগতে 26ৰ ইলেকশ্যনত আমি কোনো দল চাই নিদিওঁ, কিন্তু পাৰ্টি চাই ভোট দিব লাগে। মুজিবুৰ নিচিনা প্ৰাৰ্থী নাই আৰু, আগে পাছে হোৱাও নাই, আগে ভৱিষ্যতে আৰু হ'ব যে সেইটো আশা নকৰোঁ। ইয়াৰ নিচিনা প্ৰাৰ্থী আৰু বেলেগ নাই, দেখাই নাই। উন্নয়নমূলক কাম বহুতবিলাক কৰিছে। আপোনাৰ মতে দল চাই ভোট দিব নে প্ৰাৰ্থী চাই ভোট দিব? দলো আমাৰ মানে দলো চাব লাগিব, প্ৰাৰ্থীটো আমাৰ ভাল আছে, আগে যিবিলাক প্ৰাৰ্থী আছে তাতকৈ বহুত বেছি গুণে ভাল আছে এইটো প্ৰাৰ্থী, সেইটো চাই আমাৰ ভোট দিব লাগিব। আৰু চৰকাৰ কাৰ হোৱাটো বিচাৰিব? চৰকাৰটো এলায়েন্স হোৱাটো ভালেই, আৰু ৰাইজৰ দল আছে, UDF আছে, কংগ্ৰেছ আছে, সকলো মিলি চৰকাৰ কৰিলে আমাৰ কাৰণে ভাল। নিশ্চয়কৈ সাধাৰণ ৰাইজৰ মতামত যি আমাৰ আজাদ বাণীৰ দৰ্শকক দিলোঁ মই, আৰু ইয়াত দেখা গৈছে যে আচলতে কিছুমান বয়োজ্যেষ্ঠ মানুহ আছে, তো বয়োজ্যেষ্ঠ মানুহৰ পৰাও জানিবলৈ যত্ন কৰিছোঁ আচলতে
খুৰা আপুনি দলগাঁও সমষ্টিৰে ভোটাৰ হয় বহক, বহক। তো এই অহা যি নিৰ্বাচন আহি আছে এই নিৰ্বাচনত কেনেকুৱা প্ৰাৰ্থী বিচাৰিব দলগাঁও সমষ্টিৰ বিধায়ক হিচাপে? আমি তো দলগাঁও সমষ্টি আমি তো মজিবরেকে বিচাৰিছো, আমি মজিবরে ভোট দিম। কিয় ভোট দিম এইটো বুজিছে। আমি কংগ্ৰেছ কৰিছো আগত, 40 বছৰ আমি কংগ্ৰেছই কৰিছো। এতিয়া যে আমি মজিবরে ভোট দিম, যাওয়ার নির্বাচনে 15 বছৰত আমি ইলিয়াসক ভোট দিছো। 15 বছৰে কি কৰ্ম কৰিছে আমি চাইছো, এতিয়া সকলো ৰাইজে আপুনি সুধি চাব পাৰে। আমি কৰ্ম দেখিলো। মজিবৰে 5 বছৰে যিখিনি কাম কৰিছে আমাৰ দুখীয়া ৰাইজৰ বা ৰাস্তা ঘাটৰ সকলো অনুদানৰ পৰা মজিবৰ বহুত আগবাঢ়ি আছে। ইলিয়াসে 15 বছৰো এইখিনি কাম কৰা নাই। আমাৰ সেই কামহে লাগে। এই কোনে সরকার হব কি হব এইবিলাক আমি দরিদ্র রাইজে কোনো দরকার নাই। নয় রাহুল গান্ধী হব, না কংগ্রেস হব, না বিজেপি হব, সেইবিলাক আমার দরকার নেই। আমার রাজ্যের সরকার মজিবর। আমি এটাই জানো, আমার দলগাঁও সমষ্টিত সরকার এটাই মজিবর। কিনা কিয় দিম, আমি এতিয়া কংগ্রেসের পৰা এৰি তালাত আহিছো। কিয় আহিছো, মজিবরের কর্ম চাই আমি আহিছো, এনেই অহা নাই। আর আমি একলা অহা নাই। এতিয়া আপনার যাওয়া নির্বাচনত কি হৈছে কিমান পাইছে এইটো তাৰিখত যে মজিবৰে 100ৰ ভিতৰত 80 ভোট পাব এইটো ফাইনাল। এইটো কিন্তু আৰু কোনো ঘূৰাব নোৱাৰে। এইটো আমাৰ জানামতে আমি ঘূৰি আছো। আমি সকলো দৰিদ্ৰ ৰাইজে এইটো নিৰ্দেশ লৈছো, আমি এটা টাৰ্গেট লৈছো, আকৌ আমি মজিবৰে দলগাঁও সমষ্টিত ৰাখিম। সেইটোৱে আমাৰ কথা। আৰু অসমত চৰকাৰ কাৰ হোৱাটো বিচাৰিব? অসমত চৰকাৰ আপুনি যদি মজিবৰে লগত মিলি কৰে, বদৰৰ লগত মিলি যদি চৰকাৰ কৰে, যি মিলে সি কৰিব, তাক লৈ কৰিব লাগিব। আমি কিন্তু এইটো কোৱা নাই যে হিমন্ত কৰক, ৰাহুল গান্ধী কৰক বা বদৰে কৰক। একেজনে চৰকাৰ কেতিয়াও এই বছৰ নহয়, এইটো তাৰিখত নহয়। কিন্তু 26ত একেজনে যে চৰকাৰ কৰিব এইটো কেতিয়াও নহয়, মিলি জুলি কৰিব লাগিব। আমি কোৱা নাই ৰাহুল হোক, আমি কোৱা নাই গৌৰৱ গগৈ হোক, আমি কোৱা নাই যে ৰাহুলে হোক, যি হয় হোক, কিন্তু আমাৰ দলগাঁও সমষ্টি মজিবৰে ৰাখিব লাগে। এইটো আমাৰ ফাইনাল। আমাৰ আলোচনা হৈ গেল। ইতিমধ্যে দলগাঁও সমষ্টিৰ প্ৰান্তে প্ৰান্তে ইতিমধ্যে যি আমাৰ আজাদ বাণী, সেই আজাদ বাণীৰ যি অভিযান, সেই অভিযান অব্যাহত আছে। যিহেতু বৰ্তমান 1 নম্বৰ যি মাজগাঁও, সেই মাজগাঁও বজাৰৰ দৃশ্য বা মাজগাঁৱৰ সাধাৰণ ৰাইজৰ যি ভাষ্য সংগ্ৰহ কৰিলোঁ। চাই থাকক আজাদ বাণী আৰু যি এই দলগাঁও সমষ্টি আছে, এই দলগাঁও সমষ্টিৰ চকে কোণে সাধাৰণ ভোটাৰে দল চাই ভোট দিয়ে নে প্ৰাৰ্থী চাই ভোট দিয়ে, সেইখিনি দেখুৱাই যাম আপোনালোকক।